মোৰ যিদিনা ভাইৰেল হৈছে তাৰ পৰা 5 দিনলৈকে মোটামুটি 10,000 মান ফোন আহিছে। 10,000 কেনেকে ফোন ৰিচিভ কৰিছা? তোমাৰ এনেকুৱা লাগিছে নেকি কেতিয়াবা ইমান ভাইৰেল নোহোৱাই ভাল আছিলে নেকি? এনেকুৱা ফিল হৈছিলে নেকি? কৈছো আৰু মই ক'লো ভাই বেলেগ কি হ'লে তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ। ছোৱালীয়ে প্ৰপ'জ চপ'জ দিছে নেকি কেতিয়াবা? বহুত আহিছে হা? বহুত আহিছে। কি কৈছে কোৱাচোন, জানিব মন গৈছে। এজনীতো মোৰ মানে গাৰ্লফ্ৰেণ্ডক মানে কৈছে তোমাৰ গাৰ্লফ্ৰেণ্ড আছে? তাইকে যাই কিনে তাই আৰু সেই ছোৱালীজনীক মানে মেছেজ মোৰ গাৰ্লফ্ৰেণ্ড তুমি তাক বাদ দিয়া, তাই সি মোক ভাল পায়। কি আকৌ? আমি আৰম্ভ কৰি দিম তেতিয়াহ'লে। আজি আমাৰ লগত আছে ৰহিম ৰাজ। বৰ্তমান সময়ত খুব ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে জুবিন দাৰ এটা হামিং। তেতিয়াৰ পৰাই হয়তো তোমাৰ সোৱণ খান নোহোৱাই হৈছে বুলি ক'ব পাৰোঁ চাগে ন? উজনিৰ পৰা নামনিলে তুমি এটা প্ৰগ্ৰেম কৰি আছা। চ' ৰহিম ৰাজৰ লগত মই এইখিনি কথাই পাতিব বিচাৰোঁ। তেওঁ 2000 মই জনামতে তেওঁৰ লগত অলপমান পাতিছোঁ 2021ৰ পৰা তুমি এইটো ফিল্ডত আছা। এতিয়া 2026ৰ এইটো সময়ত তুমি ভাইৰেল হৈছা এটা ক্লিপত। তাৰপাছত তোমাৰ হয়তো লাইফটো বহুত পৰিৱৰ্তন হৈছে। চ' তোমাক বহুত কথা পাতিম, ৱেলকাম জনাইছোঁ। প্ৰথম এটা কথাই জানিব বিচাৰোঁ, সেই ভাইৰেলটো যে হ'ল, হামিংটো যে দিলা, সেইটো কোনে কৰিছিলে ভিডিঅ'টো? এইটো ভিডিঅ' মোৰ দাদা হয়, মোৰ গাড়ী চলায় আৰু মোৰ গোটেইখিনি কাম চাই দিয়ে আৰু পিংকু আহমেদ হয়। তেখেতে ভিডিঅ'টো কৰিছিলে, মানে তেওঁ ভবা নাছিলে যে নাই আৰু অকণমান কৰিছিলে ভিডিঅ'টো, তো সেনেকুৱা ভাইৰেল হৈছিলে এইটো। কিমান হৈছিলে ভিউজ এইটো? সেইটোৰ 1 মিলিয়ন ক্ৰছ হৈ গৈছে, এতিয়া 2 মিলিয়নে হ'ব কিজানি। তুমি গম পাই গৈছা না যেতিয়া ভাইৰেল হৈছে? মানে মই দুপৰীয়া মই আপলোড কৰিছিলোঁ, সিয়ে কৈছিলে আপলোড কৰিবা ভিডিঅ'টো। মই ক'লোঁ হ'ব দে আপলোড কৰি দিম। এনে আপলোড কৰি কিনে থৈ দিছিলোঁ। ৰাতি মই 8টামান বজাত চাওঁতে মোটামুটি এনে মোৰ ভিউজ ইমান নাহে, সেইটোত মানে বহুত ভিউজ আহিছে, লাখমান পাৰ হৈ গৈছে 3 ঘণ্টামানত। কৈছে এইটোতো ভাইৰেল হ'ব কিজানি, 6-7 লাখমান যাব। তাৰপিছত বেছি কৰি গুচি গ'ল আৰু মানে। তাৰপিছত কেইটামান পৰ্টেল চেনেলবিলাকেও বজাই দিলে। তাৰপিছত নিউজ চেনেলতো গুচি গ'ল সিদিনাখনে ৰাতিয়ে। তো তাৰ পৰা সেনেকৈ অকণমান হ'ল। তাৰপিছত এতিয়া ৰহিম ৰাজ ভাইৰেল হৈ আছে। ভাইৰেল হৈ কেনেকুৱা লাগিছে? ভাল লাগিছে, তাৰ লগত দায়িত্ব বাঢ়িছে। মাজে মাজে কেতিয়াবা মানুহ বেয়াও পায় অকণমান, সেইটোৱে আৰু। কেতিয়াবা ধৰি লওক কিছুমানে অকণমান বেয়া বেয়া কমেণ্টো কৰে, মই পঢ়োঁ বাৰু, মই ৰিপ্লাই নকৰোঁ, কিন্তু সেইটোৱে আৰু কি বুলি কওঁ। কি কাৰণে বেয়া পায়নো? সেইটো তেওঁলোকে জানিব, নাজানো। মানে গানক লৈ বেয়া পায়, মানুহজনক বেয়া পায় নেকি? বিভিন্ন ধৰণৰ আৰু কেতিয়াবা কিছুমানে গানক লৈ কয়, কিছুমানে কাষ্ট ৰিলিজনৰ সেইটোৰ ক্ষেত্ৰতো কয়। ৰিলিজনক লৈ কি কয়? এমকাষ্টৰ আৰু সেইটো আৰু মোৰ ছাৰ এজনে যোৱাকালি কৈছিলে মোক, তেওঁ মোৰ ছাৰ হয়, তো মোৰ মানে পোষ্টবিলাক শ্বেয়াৰ কৰিছিলে, তেওঁক কিবা বেয়াকৈ কৈছে কোনোবা এজনে, তেনেকুৱা আৰু। মই এটা স্ক্ৰীনশ্বট মাৰি থৈছোঁ হা, তুমি যে কিবা নামটো কিবা কে লগা, কিবা শৰ্মা হয়নে ছাৰজন? হয়নে? ক্ষিতিশ শৰ্মা। তেওঁ লিখিছে হা, ৰহিম ৰাজ মোৰ ছাত্ৰ হয়, ওচৰৰ হয়, তাক আগুৱাই যাবলৈ উৎসাহ দিয়ে বাবে মই হেনো ননচেন্স বামুণ, হে ভগৱান, এনে মানসিকতাৰ মানুহো থাকিব পাৰে নি অসমত, এনেকৈ দিছে। তোমাক মানে ছাৰজনে ছাপোৰ্ট কৰিছিলে, তেওঁ বামুণ হয়, চ' সেইটো কাৰণে তেওঁক ননচেন্স বামুণ বুলি কৈছে। তুমি কি ক'বা? তোমাৰ কেনেকুৱা লাগিছে মনত সেইটো শুনি পেলাই তেনেকৈ কোৱা? বেয়া লাগে অকণমান, কাৰণ ছাৰক মই বহুত সৰুৰ পৰাই পাইছে ছাৰে মোক, ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে পঢ়াইছে। তো এটা ঘৰুৱা সম্বন্ধ আছে ছাৰৰ লগত। ছাৰে আগৰ পৰা ছাপোৰ্ট কৰি আছে, মিউজিকৰ ক্ষেত্ৰতে হওক, নজনাহাঁতি ছাৰে দেখাই দিয়ে। ছাৰো তাৰমানে মিউজিক ভাল পায়, তেওঁ গান গায় নিজে, তো তেনেকুৱা আৰু। মানুহ এনেকুৱা মানসিকতা কেনেকৈ থাকিব পাৰে? মানুহেই হয়, তাত কোনো জাতি ধৰ্ম এইবিলাক থাকিব নালাগেতো। জুবিন দাই তেতিয়াহ'লে কি কৰি থৈ গৈছে? সমাজৰ কাৰণে কি বাৰ্তা দি থৈ গ'লা? তুমি জুবিন দাৰ কাৰণে পৰিৱেশন কৰি আছা, জুবিন দাৰ হামিং দিয়ে তুমি ভাইৰেল হৈ আছা। গতিকে জুবিন দাই যিখিনি আদৰ্শ দি থৈ গৈছে, আমি সকলোৱে সেইখিনি মানি চলিব লাগে। আৰু তেওঁ সদায় ভাল ভাল কথাই কৈ থৈ গৈছে। কিন্তু কিছুমানে হয়তো বুজি পোৱা নাই, এতিয়া ছ'চিয়েল মিডিয়াতে হওক তোমাৰ ৰিলিজনক লৈ গৈছে। চ' এইবিলাক আচলতে হ'ব নালাগে, আৰু এইবিলাক নাইকিয়া হ'বলৈ চেষ্টা মানে কৰিব লাগে মানুহ যিখিনিয়ে মানে এনেকুৱা ধৰণৰ বিষবাস্প বিয়পায়। মই মোৰ চেনেলৰ যোগেদি সেইটোৱে ক'ব বিচাৰোঁ। আৰু আৰ্টিষ্ট এজনৰ কোনো জাতি ধৰ্ম নাথাকে, কেতিয়াও নাথাকে। আৰু কালচাৰেল ফিল্ডত যিখিনি মানুহ থাকে তেওঁলোকৰ সেইটো বাহিৰত হৈয়েতো কাম কৰে। তুমিওতো সেইবিলাক নাভাবা চাগে? নাই, মই নাভাবোঁ। মোৰতো এতিয়া মোৰ লগতে এনি টাইম থাকে, ইয়াৰ ৰিলিজন বেলেগ, মোৰ যিমানকেইটা মিউজিচিয়ান আছে চবৰে বেলেগ বেলেগ ৰিলিজন। তো আমি এটা ফেমিলিৰ নিচিনাকৈ থাকোঁ, তেনেকুৱা। আমাৰ মনত কোনো ধৰণৰ মুছলমান, তেওঁ হিন্দু, তেওঁ কিবা বেলেগ, আমাৰ মনত তেনেকুৱা নাই। আগৰ পৰা মোৰ ঘৰত শুৱে, তাৰ ঘৰত মই শুওঁ, মোৰ ভাগৰ খায়, তেনেকুৱা। আমাৰ মাজত সেইটো ভাৱ নাই আগৰ পৰা। তুমি ধৰ্ম বিশ্বাস কৰা নাই? ক'ব গ'লে অকণমান কম আৰু। অকণমান কম কৰা, কেলে? আগৰ পৰা আৰু যিহেতু দাদাৰ মানে আগৰ পৰাই দাদাক এটা ফ'ল' কৰি আহোঁ, দাদাৰ কথাবিলাক শুনো, তো আগৰ পৰা অকণমান কমকৈ আৰু তেনেকুৱা।
ঘৰত একো নকয়নে মানে কিছুমান থাকে ন ঘৰৰ মানুহ কয় বাৰু বোলে ইমান সেই নহবি থাকিব লাগে অলপমান নিজৰ কিন্তু কয় আৰু কেতিয়াবা বিখ্যাত হামিংটো শুনিবলৈ মন গৈছে তাৰপিছত আৰু কথা পাতিম বিখ্যাত হামিংটো মানে অকণমান মিউজিক নহ'লে অকণমান দিগদাৰ হয় ইউকুলেলে আছে মোৰ ইউকুলেলে নাহিব কিজানি সেইটো নাহিব চাগে ন মই নাজানো ভালকৈ বজাব সেইকাৰণে তথাপিও অকণমান চেষ্টা কৰিছোঁ উইদাউট বেয়া নাপাব কিবা ফুল বান্তি হৈ গ'লে একো নাই একো নাই হুৰাৰা দিৰে 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 দে দে ৰা দিৰে ৰা 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 দে ৰে ৰে দে না দি ৰা দি ৰা দি ৰা দি ৰা দি ৰা দি ৰা দি ৰে দে দে ৰা দি ৰে ৰা 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 দে ৰে ৰে অকণমান মাতটো ভাঙি গৈছে সিদিনাখনে ৰাতিয়ে ভাঙিছে এইটো গোৱাৰ পিছতহে হামিং দিবলৈ বহুত টাফ হয় ন কষ্ট হয় নে কষ্ট হয় বহুত। আৰু আৰু বিশেষকৈ জুবিন দাৰ দাদাৰ স্কিলটো মেটচ কৰা আকৌ বহুত হাই ন তেওঁ তুমি চেষ্টা কৰি যে অলপ দিবলৈ মানে ট্ৰাই কৰিছা যে সেইটো বহুত ডাঙৰ কথা আৰু মই যেতিয়া ভিডিঅ'বিলাক মানে ধৰি লোৱা লগাই পেলাই এনেকৈ শুনি আছিলোঁ মই জুবিন দাৰ নিচিনাই পাইছিলোঁ ভইচবিলাক মানে আচৰিত হৈছিলোঁ জুবিন দাই চাগে তুমিও কৈ আছিলা হয়নে জুবিন দাই গাইছে বুলি ভাবিছিলোঁ জুবিন দা নহয়চোন এয়া বেলেগহে বোলো ৰহিম ৰাজে বোলো এজন ল'ৰাই বোলে খুব ধুনীয়া গাই আছে গানবিলাক কেতিয়াবা চৰ্চা কৰা গীতৰ লগত কেতিয়াবা মানে সংগীতৰ লগত কেতিয়াবা জড়িত তুমি? সংগীতৰ লগত জড়িত মই 2014 পৰা আছোঁ যেতিয়া মই গীটাৰ শিকিছিলোঁ তাৰ পৰা লাহে লাহে সংগীতত গোৱা আৰম্ভ কৰিলোঁ এনেকুৱাকৈ আছোঁ আৰু এতিয়া প্ৰডাকশ্যনৰ কামো কৰোঁ লাহে লাহে নিজৰ মিউজিক নিজৰ এৰেঞ্জমেণ্ট এইখিনি কৰি আছোঁ 2021 পৰা 21 পৰা মই লাইভ শ্ব' কৰিছোঁ ভনীমা কলিতাৰ লগত ভনীমাৰ লগত আমি ইউটিউবাৰ ভনীমাৰ লগত তোমাক মই দেখিছোঁ হয় তেওঁৰ লগত কৰি আছিলোঁ 2024 লাষ্ট 25 লাষ্টলৈকে কৰিছোঁ আৰু তাৰপাছৰ পৰা নাই কৰা পৰা মই নিজাকৈ অকণমান ট্ৰাই কৰিলোঁ এতিয়াও কৰোঁ তেওঁৰ লগত যোৱা পৰহি অনুষ্ঠান কৰিছোঁ আমি একেলগে কিন্তু এতিয়া অকণমান মই নিজাকৈ ট্ৰাই কৰিছোঁ আৰু বোলে অকণমান চেষ্টা কৰিছোঁ আৰু নিজাকৈ কিবা অলপ কৰিব পাৰোঁ নে নোৱাৰোঁ গান ক'ত শিকিছিলা তুমি মই ভোকেলৰ ট্ৰেইনিং লোৱা নাই মই গীটাৰ শিকিছিলোঁ তেনেকুৱা অনলি গীটাৰ শিকিছা মানে গান তেনেকৈ শিকা নাই গান শিকা নাই প্ৰফেচনেলি কোনো ট্ৰেইন নহয় মানে নহয় প্ৰফেচনেল নহয় ঘৰত তেনেকুৱা পৰিৱেশ আছেনে কাৰ পৰা মানে ইনস্পায়াৰ তুমি কাৰ পৰা হৈছিলা আমাৰ ঘৰত তেনেকুৱা মিউজিকেল বেকগ্ৰাউণ্ডৰ মানুহ নাই মা অকণমান গায় ভাল পায় স্কুলত গাইছিল মায়ে অকণমান মানে সাহস দিয়ে আৰু ইনস্পাইৰেশ্যন কৰে কিন্তু বাকী তেনেকুৱা নাই আমাৰ ঘৰত একদম মিউজিকেলি তেনেকুৱা নহয় এতিয়া ধৰি লোৱা ভাইৰেল হৈ যোৱাৰ পাছত ঘৰৰ মানুহৰ কেনেকুৱা ৰিয়েকশ্যন ফাৰ্ষ্ট ৰিয়েকশ্যন কেনেকুৱা আছিলে ভাল পাইছে আচলতে তেওঁলোকে বহুত দিনৰ পৰা মোক মানে কষ্ট কৰা দেখা পাইছে মিউজিকৰ ক্ষেত্ৰত মোকতো কৈছিলে আৰু 2 বছৰ 3 বছৰমান কৰি বাদ দিয়ে আৰু বাদ দিব কৈছিলে অহা বছৰ বাদ দিয়া কথা আছিল মিউজিক তাৰপিছত মই কৈছিলোঁ বাৰু মই 3টা বছৰ চাওঁ 2024 25 26 মই বাদ দিম বুলি ভাবিছিলোঁ কিন্তু হঠাৎ এনেকুৱা হ'ল আৰু এতিয়া তোমাৰ লাকটো মানে তুমি ভাগ্যক বিশ্বাস কৰা নাই সেইটো নাজানো আৰু এতিয়া বিশ্বাস কৰিব লাগিব প্ৰথমতে নাছিল কিন্তু এতিয়া যেতিয়াবা ভাইৰেল হ'লা তেতিয়াবা মানে ভাগ্যক বিশ্বাস কৰিলা আৰু তোমাৰ মানে তুমি যিহেতু মনেৰে হয়তো বিচাৰিছিলা তুমি হয়নে যে মই একদম পুৰা ছিংগিঙৰ লাইনতে মানে ফ'কাছ কৰিম কেতিয়াও চাকৰি বা বিজনেছ তেনেকুৱা ভবা নাই নেকি নাই মোৰ মানে আগৰ পৰা এইবিলাকত ইমান এটা নিচা নাই পঢ়াৰ প্ৰতি মোৰ বিশেষ মানে আগ্ৰহ নাছিল আগৰ পৰাই মিউজিকৰ ক্ষেত্ৰতে লাগি থাকোঁ তেনেকুৱা আৰু মানে মেইনলি ক'বলৈ গ'লে জুবিন দাকে তুমি ফ'ল' কৰা বিশেষকৈ জুবিন দা গান কেতিয়াবা শুনিছা মই যেতিয়া 2014 মিউজিকত আহোঁ প্ৰথম মই পাপন দাক বেছি ফ'ল' কৰিছিলোঁ তেতিয়া পাপন দাৰ গানবিলাকত অকণমান ইলেক্ট্ৰিক গীটাৰৰ ভাইবছটো বেছি আছিল জুবিন দাক একদম শুনা নাই ভালকৈ পাপন দাক ফ'ল' কৰোঁ তাৰপিছত লাহে লাহে যেতিয়া জুবিন দাৰ গানবোৰ শুনিব পাৰোঁ বাপৰে এইটো আৰু আকৌ ওপৰত আছে তেতিয়া মানে একদম আৰু মানে সোমাই গ'ল আৰু জুবিন দাৰ মনত সোমাই গ'ল জুবিন দাক ওচৰৰ পৰা লগ পাইছানে মই পাৰ্চনেলি লগ পোৱা নাই তাক এনেই মঞ্চত পাইছোঁ বাৰু 2-3বাৰমান কিন্তু ডাইৰেক্ট কথা কোৱা হিচাপত এনেকুৱা পোৱা নাই ঘৰলৈকে গৈছিলোঁ পোৱা নাই লগ নাপালা এতিয়া হয়তো থকা হ'লে তেওঁ মানে তোমাৰ এইটো দিয়া শুনি মানে ভাল পালে হয় এপ্ৰিচিয়েট কৰিলে ৰিচেণ্টলি লগ কৰাৰ কথা আছিল দাদা ছিংগাপুৰ যোৱাৰ আগে আগে মই গুৱাহাটী আহিছিলোঁ মেইনলি কথা দাদাক লগ কৰিবৰ কাৰণে দাদা ছিংগাপুৰ যোৱাৰ দিনা ৰাতি মোক ফোন কৰিছিল লগতে তই গুৱাহাটীত দাদাক একবাৰ ফোন কৰি লগ কৰিবি মই ক'লোঁ মোক লগ কৰিম আহক দাদাই নাপালোঁ আৰু এতিয়া প্ৰগ্ৰেম তুমি ক'ত কৰি আছা এতিয়াতো প্ৰায়বোৰ ঠাইতে কৰি আছোঁ আমাৰ বিশেষকৈ আমাৰ প্ৰগ্ৰাম লোৱাৰ আছামৰ ছাইডত বেছি হৈছে আপাৰতো হৈছে ফোন আহিছে কিন্তু আপাৰ অকণমান দিগদাৰ হয় বাজেটৰ কাৰণে কেলেপাৰ দিব নিবিচাৰে ইমান নহয় তেওঁ সেইটো কথা নহয় ধৰি লওক অকণমান বাজেটটো ট্ৰেভেলটো বহুত হৈ যায় তো কাৰণে অকণমান দিগদাৰ হয় সেইকাৰণে যিমানে নেকি ইমান কমত কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ এইটো লাইনত ফাৰ্ষ্ট যেতিয়া তুমি আহিছিলা বা তেতিয়া তোমাৰ কিবা চবৰে থাকে ন ষ্ট্ৰাগল কিবা হৈছিলেনে তেনেকুৱা ধৰণৰ
বা পটককৈ তুমি কেতিয়াবা লাইনটো পোৱা নাযায় ন হয়, হয়। আৰু যদি বেকগ্ৰাউণ্ডত কোনোবা ধৰি লোৱা ঘৰৰে হওক বা তেনেকুৱা লিংক থাকে তেতিয়া আহিবলৈ অলপমান সহজ হয় এতিয়া লিংক নাথাকে অকণমান বেছিকৈ ষ্ট্ৰাগল কৰিবলগীয়া হয় তোমাৰ এইটো কেনেকুৱা ক্ষেত্ৰত মই অসুবিধা হৈছে বিশেষকৈ ধন্যবাদ মই একদম মানে কৃতজ্ঞ আৰু ভনীমা কলিতাৰ মই তেহেঁতৰ তাতে মই আচলতে গিটাৰিষ্ট হিচাপে গৈছিলোঁ গিটাৰ বজাবৰ কাৰণে তো তেহেঁতে মোৰ গান শুনিলে 2-3টামান শুনি কেনে তেহেঁতে মোক মানে গোৱাৰ কাৰণে ক'লে আৰু কৈছে তুমি গিটাৰ বজাব নালাগে তুমি মোৰ লগত গান গোৱা মই ক'লোঁ বাইদেউ মই গাব পাৰিম ন' ডাউট গাব পাৰিম কিন্তু মোৰ ষ্টেজৰ যিটো এপিয়াৰেঞ্চ আছে সেইটো মই একেবাৰে নাই কৈছোঁ তুমি জাষ্ট গালেই হ'ল বাকীখিনি মই চম্ভালি ল'ম তো সেনেকৈ গালোঁ তেওঁ শিকায়ো দিলে ভালেখিনি লাহে লাহে এনেকৈ আৰু অকণমান নিজৰো আহিল এনেকৈ তাৰপিছত এনেকৈ কৰি আছোঁ আৰু এতিয়ালৈকে তেনেকৈ কৰি গ'ল আৰু তাই কি কৈছে যেতিয়া তোমাৰ ভাইৰেল হৈছে ভনীমাই ভালে পাইছে মোক ফোন কৰিছে বাকীকেইটাই বোলে এতিয়া ভাইৰেল হৈ গ'ল আমাক নাপাহৰিবা আৰু কৈছে নাই সেইটো কথা নহয় আচলতে মই তাৰ আগতে মানে মই এক্সট্ৰাকৈ মই হেৰি বেণ্ডটো অকণমান ক্ৰিয়েট কৰিছিলোঁৱে বাইদেউকো কৈছিলোঁ মই মোৰ বেণ্ডত ইনভাইট কৰিছিলোঁ তেওঁ কৈছে হ'ব বাৰু কিন্তু মোৰ বেণ্ডটো নহ'ল কিবা এটা কাৰণত মই অকলে মানে 2-3জন ল'ৰা মই আৰু বেছ গিটাৰিষ্টটো 3টা মানে গ্ৰুপ হৈ থাকিলোঁ বাকী চব আমি এক্সট্ৰাকৈ আনো আৰু প্ৰগ্ৰেম হ'লে সেনেকুৱাকৈ আৰু চলি আছিলোঁ বঢ়িয়া এতিয়া আৰু বেলেগ কিবা এটা গান শুনাই দিবা নেকি মেইনলি তুমি জুবিন দা গানকে ফ'কাছ কৰা নে বেলেগ ধৰণৰ আৰু গানো গোৱা গাওঁ প্ৰগ্ৰেমৰ ষ্টেজ প্ৰগ্ৰেমবিলাকত চাগে জুবিন দা গানেই গোৱা বেছি এতিয়াতো জুবিন দাৰ গাই আছোঁ এইটো বছৰ নহয় 2-3 বছৰ পৰা জুবিন দাৰ গীত গাই আছোঁ তেনেকুৱা কিবা এটা গাই কি দিয়া শুনাওঁ তোমাৰ যি মন যায় এতিয়া ষ্টেজত চবতছে বেছিকৈ ডিমাণ্ডিং চং কোনটো গাবলৈ বেছিকৈ কয় ষ্টেজত দাদাৰ গানখিনিতো গোটেই ডিমাণ্ডিঙে থাকে তাৰ তথাপি মাজত বেছিকৈ আছা ন কোনটো তাৰ ভিতৰত ধৰি লওক মায়াবিনী মাজুলী মায়া তাৰপিছত এতিয়া অনুৰাধা গীতটো মোক অকণমান ৰিকুৱেষ্ট কৰে মই ডুৱেট কৰি গাইছিলোঁ তো সেইটো গীত মানুহে বহুত ভাল পাইছে তুমি গাই দিবা তেতিয়াহ'লে অনুৰাধাকে গোৱা যুগে যুগে প্ৰতি খোজে সেইটো নেকি অনুৰাধা এই এলবামটো সেইটো গান নেকি যুগে যুগে অকণমান গাই দিছোঁ যিহেতু ছোৱালী পাৰ্টটো মই নাগাওঁ আৰু যুগে যুগে প্ৰতি খোজে তোমাতেই মই হোম বিলীন এন্ধাৰৰে চুকে চুকে আছো মই তোমাতে লীন অনুৰাধা 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 এইখিনিয়ে আৰু গালোঁ বাকীখিনি লিৰিক্সটো অকণমান পাহৰি গৈছোঁ তো অকণমান দিগদাৰ হয় এতিয়া ষ্টেজত যিহেতু তুমি প্ৰগ্ৰেমবিলাক কৰি আছা আগত যেতিয়া জুবিন দা জীয়াই থাকোঁতে যিটো ফিল আছিলে বা মানুহৰ মাজত এতিয়াতো সেইটো অলপ কমি আহিছে গতিকে সেই তোমাৰ মানুহখিনিৰ মাজতে হওক বা গোটেই তোমাৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ হৈছে আগতকৈ কেনেকুৱা ধৰণৰ পৃথক তুমি ফিল কৰিছা পৃথক মানে আগত মোৰ অনুষ্ঠানবিলাকত হাৰ্ডলি আপুনি যদি ভিডিঅ'বিলাক চাই 10-15টা 20টা লাষ্টলৈকে প্ৰথমতে চাওঁ যদি 200-300 মানুহ হয় এতিয়াতো যলৈকে অনুষ্ঠান কৰিব গৈছোঁ যোৱাকালি মই বঙাইগাঁৱত অনুষ্ঠান কৰিব গৈছোঁ কোকৰাঝাৰৰ পৰা মানুহ আহিছে বাছ ভাড়া কৰি কিনে চাবৰ কাৰণে বাছ ভাড়া কৰি চাবলৈ আহিছে ভাল লাগে আকৌ ন তেনেকুৱা তাৰপিছত ধুবুৰীৰ পৰা আহিছে তো মানুহ ল'ৰা কেইজনমান আহিছে লগ কৰিছে বহুত মানুহ হৈছে আৰু ভাল লাগে এইটো তেওঁলোকে গোটাই অনুষ্ঠান খতম নোহোৱালৈকে 5 বজালৈ অনুষ্ঠান হৈছে মোৰ 5 বজালৈকে মানুহ মোটামুটি 500-600মান মানুহ আছে 5টা বজালৈকে ৰাতিপুৱা মই ষ্টেজ দিয়াতে দেৰি হৈ গৈছে তেওঁলোকৰ মানে এজন আৰু আৰ্টিষ্ট আছিল তেওঁ 1টামান বজালৈকে কৰিলে মোক 1:30মান বজাত দিলে মোক ষ্টেজ তেতিয়াৰ পৰা 5টালৈকে গাইছোঁ আৰু কিন্তু তেতিয়াও মানুহ গুচি যোৱা নাই তেতিয়াও মানুহ আছে আৰু এনেকুৱা হৈছে নি মানে এতিয়া যিহেতু আমাৰ দাদা আমাৰ মাজত নাই সেই জুবিন দাৰ নিচিনা ভইচ থকাজনী শুনে তেওঁলোকে আৰু হয়তো সেই ইম'চনেল কিবা কানেকশ্যন এটা বেলেগ ধৰণে ফিল তুমি মানে ফিল কৰিছা চাগে মানুহখিনিক দেখি মেবি হ'ব পাৰে কাৰণ 2-এজন দাদাই মোক কৈছে দাদাটো গুচি গ'ল দাদাৰ ভইচটো শুনিবৰ কাৰণে আহিছোঁ তোমাৰ ওচৰত তুমি দাদাৰ গীতখিনি ভালকৈ গাবা সেইকাৰণে আহিছোঁ ইমান দূৰৰ পৰা সেইটো আৰু কি কয় তোমাৰ যেতিয়া অডিয়েঞ্চৰ লগত তুমি কথা পতা হয় ন তেনেকৈ আৰু লাইভত যেতিয়া হয় প্ৰগ্ৰেম কৰোঁতে হয়তো তোমালোকৰ বেছি মানে ভাল লাগে হয়তো ইণ্টাৰেক্ট কৰিব পাৰা ন অডিয়েঞ্চৰ লগত কি কয় তেওঁলোকে যেতিয়া ওচৰত পায় যিহেতু ভাইৰেল হৈছে তাৰ পাছত তেওঁলোকেতো মানে বিশেষকৈ গীতখিনিয়ে ৰিকুৱেষ্ট কৰে অমুকটো গাওক তমুকটো গাওক কেতিয়াবা অকণমান আৱেগিকো হৈ যায় এটা দুটা ল'ৰা মই ৰিচেণ্টলি তেজপুৰৰ এজন ল'ৰা কান্দিছে মঞ্চত তেওঁ আচলতে জুবিন দাক বহুত ভাল পায় সেইকাৰণে হয়তো তেওঁ কান্দিছে বেয়া লাগিছে মোৰ সেইটোৱে তেনেকুৱা কিছুমান আৱেগিকো হৈ যায় কিছুমানে আহে হাতখনত ধৰে তো সেইটোৱে ভাল লাগে তুমি আৱেগিক হোৱা নাই যেতিয়া দাদাৰ গানখিনি গোৱা আৱেগিক মই এদিনে হৈছিলোঁ মঞ্চত মই কান্দিছিলোঁ সিদিনাখন এইটো সোণাপুৰত আছিল অনুষ্ঠানটো দাদাৰ ওচৰতে আছিল থাকিলে লাষ্ট টাইমত
LED স্ক্ৰীণখন দাদাৰ যিটো ঘটনা হ'ল এইটো মানে ফটোবিলাক আহি আছে মই এনে অনুষ্ঠানত থাকিলে মই মাইণ্ড নকৰোঁ বিশেষ বাহিৰা ঘটনাবিলাক জাষ্ট গানত ফ'কাছ কৰি কেনে গাই থাকোঁ কিন্তু সেইদিনাখনে মোৰ কি হ'ল স্ক্ৰীণখনৰ ফালে চোৱা গ'ল লাষ্ট টাইমত মায়াবিনী গাই আছিলোঁ চাই কেনে মনটো এনেকুৱা এটা মানে বুকখন মানে বেয়া লাগিল মই গাব নোৱাৰা হৈ গ'লোঁ মই কান্দি দিলোঁ আৰু তাৰপিছত এনেকুৱাই আৰু অনুষ্ঠানটো খতম কৰিলে মোৰ যিজন আৰ্টিষ্ট আছিলে তেওঁ চলাই নিলে আৰু লাষ্টৰ গীত যিহেতু এনেকুৱা যিহেতু তুমি এতিয়া ভাইৰেল হৈ গ'লা আৰু তোমাৰ দায়িত্ব বাঢ়িলে আৰু বিশেষকৈ জুবিন দাৰ গানত তুমি ভাইৰেল হৈছা আৰু বহুত ডাঙৰ কথা এতিয়া ধৰি লোৱা মানুহে তোমাক আঁকোৱালি লৈছে গতিকে তুমি নিজকে আৰু ইম্প্ৰুভ কৰিব লাগিব চ' প্ৰফেচনেলি কিবা ট্ৰেইন এনেকৈ ল'ম বুলি ভাবিছা হয় এতিয়া মই এই অনুষ্ঠানকেইখন খতম হ'লে মই ভোকেলৰ কাৰণে ট্ৰেইনিং এটা কৰিম শ্বৰ্ট টাৰ্মৰ কাৰণে তো চাই লওঁ কি হয় কাৰ তাত লওঁ কি কথা এনেকুৱা আলোচনা কৰিব লাগিব সেইখিনি এতিয়া তোমাৰ বৰ্তমান ফেন ফলোয়িংটো কেনেকুৱা হৈ আছে ধৰি লওক থাকে ন কিছুমান একদম পাগল কাৰোবাৰ কাৰণে কিবা পাইছানে তেনেকুৱা ভাইৰেল হোৱাৰ পাছত বিশেষকৈ আৰু জুবিন দাৰ গানটো মাতটো শুনিলে ন মানুহৰ কেনেকুৱা এটা ভিডিঅ'ত আচলতে তেওঁলোক মোৰ ফেন নহয় আচলতে তেওঁলোক জুবিন দাৰ ফেন হয় একদম ডাই হাৰ্ট ফেন সেইকাৰণে হয়তো মোক বেছি ভাল পাইছে তো সেইটো মোৰ ফেন বুলি নকওঁ দাদাৰ আশীৰ্বাদ বুলি ক'ব লাগিব মোৰ ওপৰত তো সেই হিচাপে মই মানিলোঁ আৰু ৰিলিজনক লৈ যিটো ক'লে তুমি তেওঁক প্ৰত্যুত্তৰ দিব বিচৰা নেকি কিছুমানক নাই ক'ব লগা একো নাই চবৰে নিজৰ পাৰ্চনেল এটা পইণ্ট অফ ভিউ থাকে কোনোবা বেয়া পায় কৈ থাকক মই মোৰ কাম সেইটো মই কৰি যাই থাকিব পাৰিলে ভাল কোনো ধৰণৰ ভুল নোহোৱাকৈ তোমাৰ লাইফৰ মটটো কি আচলতে তোমাৰ লাইফৰ উদ্দেশ্যটো কি চবৰে এটা উদ্দেশ্য থাকে ন প্ৰথম মোৰ উদ্দেশ্য আছিল এটা ভাল গিটাৰিষ্ট হোৱা আচলতে ইচ্ছা আছিল দাদাৰ লগত বজোৱা জুবিন দাৰ লগত কিন্তু সেইটো নহ'লে সেইটো কৰিব লাগে হ'লে বহুত ষ্টাডি কৰিব লাগিব দাদাৰ লগত তাৰপিছত গান গোৱা আৰম্ভ কৰিলোঁ লগৰবিলাকে গান শুনি কেনে তই গানেই গোৱা কৰ তেনেকুৱা গানত আহিলোঁ এতিয়া এটা মন যায় আৰু ধৰি লওক অকণমান কিবা ভাল এটা নাম কৰি কেনে গাব এটা অকণমান প্ৰচেষ্টা হ'ব পাৰিলে ভাল লাগে দেউতাহঁতৰ কেনেকুৱা ফেমিলি বেকগ্ৰাউণ্ড তোমালোকৰ আমাৰ ফেমিলি বেকগ্ৰাউণ্ড সিমান ভাল নহয় আগৰ পৰাই আমি একদম মিডল ক্লাছ মানুহ দেউতাই আগতে কেৰচিন যে আছিল কেৰচিনৰ বেপাৰ কৰিছিল কেৰাচিন বিক্ৰী কৰিছিল হয় আচ্ছা তাৰপিছত দেউতাই সেইটো বন্ধ হৈ গ'ল তাৰপিছত টেম্পো চলালে টেম্পো চলাই এনেকুৱাকৈ আমি এখন ট্ৰেক্টৰো লৈছিলোঁ মাজতে কিবা এনেকৈ লোনত লৈ কিনে ট্ৰেক্টৰখন ভাইটি চাই থাকে দেউতাই এতিয়া মাজতে বেমাৰ হ'ল হাৰ্টৰ পেচেণ্ট তো দেউতাই এতিয়া গাড়ী চলাব বাদ দিছে নিদিওঁ ই চলাইছে এনেকুৱা ময়ো কিবা যি পাৰোঁ মোৰ ফালৰ পৰা সহায় কৰোঁ এনেকুৱা তুমি তোমাৰ দেউতাৰ ষ্ট্ৰাগলখিনি চকুৰ সন্মুখত দেখিছা হয়তো তেওঁৰ পৰা তুমি বহুত বস্তু শিকিছা পৰিস্থিতিয়ে মানুহক বহুত বস্তু শিকায় হয়নে বা কিছুমান কম বয়সতে আমি পৰিস্থিতিৰ দাস হওঁ তাৰপাছত আমি সেই এক্সপিৰিয়েঞ্চখিনি পাই পেলাই আমি বহুত নিজে মানে বহুত মেচিয়ৰ্ড হৈ যাওঁ তুমি হয়তো সেইটো পাইছা কাৰণে মেচিয়ৰ্ড হৈছা চ' দেউতাৰ ষ্ট্ৰাগলখিনি কেনেকুৱা আছিল মোৰ জানিব মন গৈছে কাৰণ তোমাৰ দেউতাই বহুত কষ্ট কৰিছে মই শুনিতো গম পাইছোঁ কেৰাচিন বিক্ৰী কৰাৰ পৰা ট্ৰেক্টৰ লোৱালৈকে আচলতে দেউতাৰ কষ্টখিনি মানে কেনেকুৱা দেউতাই পুৱাই ওলাই যায় গধূলি আহে দিনটো নাথাকে খোৱা লোৱাৰ পৰা আদি কৰি বাকী বস্তুত কষ্ট আমি পোৱা নাই কোনোদিন দিয়াও নাই কিন্তু তেখেতে কষ্ট কৰিছে আৰু মানে ধৰি লওক যিখন গাড়ী থাকে এখন পেডেল মাৰি লৈ যাব লাগিব গাঁৱে গাঁৱে বিক্ৰী কৰিব লাগিব বিক্ৰী হ'ব লাগিব তেতিয়াহে পইচা আহিব তেনেকুৱা টেম্পো চলালেতো জানে কিমান ৰিক্সি হৈ থাকে গাড়ী মটৰত ঘূৰা তো সদায় আৰু মনত এইটোৱে প্ৰাৰ্থনা কৰোঁ যাতে যেনেকৈ গৈছে তেনেকৈ ঘৰটো পালেই হ'ল আৰু সেইটো কষ্ট কৰিছে সেইকাৰণে পিছত আৰু এতিয়া ৰেষ্টতে থাকে বাৰু তুমি চাব লাগিব আৰু যিমানখিনি পাৰোঁ সিমান ৰেষ্টত থাকিব পাৰিছোঁ কিন্তু যিহেতু কাম কৰা মানুহ অকণমান টান পায় ঘৰত থাকিবৰ কাৰণে ইফালে ইফালে ঘূৰি ফুৰে তোমাৰ জীৱনত এতিয়ালৈ কেতিয়াবা বেয়া দিন গৈছেনে বেয়া দিন দেউতাৰ বেমাৰত গৈছে মোৰ অকণমান তেতিয়া মানে ছাপোৰ্ট কৰা মানুহ একেবাৰে কম আৰু দেউতাৰ লগ বন্ধু 2-এজনমান আছিল পইচা পাতিও নাই হাতত মানে হঠাতে হাৰ্টত 5টা ব্লকেজ আহিছিল ব্লকেজ অহাৰ পিছত ইমাৰ্জেঞ্চি আয়ুষ চন্দ্ৰ হস্পিটেলত ভৰ্তি কৰিলোঁ পাছে ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিব লাগিব বাইপাছ চাৰ্জাৰী হ'ব 5.5 লাখ মান টকা লাগে লাগিলে আলহীবিলাককো ফোন কৰিলোঁ নাই কাৰোৰ পৰা সহায় নাই আকৌ আমাৰ মাটি আছিল মাটিটো আমি মানে কিনিব খুজিছিলোঁ পইচা দি থৈছিলোঁ এগ্ৰিমেণ্ট হোৱা মানে দলিল হোৱা নাছিল তেখেতক ফোন কৰিলোঁ তেওঁৰ পৰা কিবা অলপ আনিলোঁ ঘৰত যি পইচা ধাৰ দুপৰ কৰি নি কেনে এনেকৈ কৰিছোঁ কিন্তু মানে সেইখিনি সময়ত মানে আৰু বহুত কষ্ট কৰিছে আমাৰ 3-4 মাহ দেউতাই বেডত আছে বেড ৰেষ্টত আছে গোটেইকেইটাজনে কষ্ট কৰিছোঁ সেইখিনি টাইমত আৰু কমপ্লিটলি 15 দিন মই অকলে মেডিকেলত আছোঁ তেনেকুৱা গোটেই মেনেজমেণ্ট মেডিকেলত গোটেই মই চাব লগা হৈছে এতিয়া তোমাৰ আৰু এটা কথা মই জানিব মন গৈছে এতিয়া প্ৰগ্ৰেমবিলাক জুনলৈকে তোমাৰ ফিক্স হৈ আছে ন বেক টু বেক প্ৰগ্ৰেম কৰিব লাগিব ভালকৈ হয়তো টোপনি মাৰিব পৰা নাই চাগে তোমাৰ এতিয়া অকণমান অভ্যাস হৈ গ'ল এইকেইদিন
প্ৰথমতে বহুত টোপনি আহিছিল মানে কেনেকুৱা অনুষ্ঠান কৰি হওক গাড়ীত কেতিয়া শুই যাওঁ মই ক'ব নোৱাৰোঁ কেতিয়া ঘৰৰ পৰা ক'ব নোৱাৰোঁ ইহঁতে জাষ্ট মোক বাটত ড্ৰপ কৰাই দিয়ে আৰু গাড়ীত উঠোঁ জাষ্ট প্ৰগ্ৰেমত ড্ৰপ কৰাই দিয়ে এইখিনি সময় গমেই নাপাওঁ কেতিয়া শুই গ'লোঁ কেতিয়া কি কৰিলোঁ এতিয়া অকণমান টোপনিটো মানে বেলেঞ্চত আহিছে নুশুবলৈ নুশুব পাৰোঁ আৰু হেবিট হৈ গ'ল এতিয়া আৰু এটা গান শুনিম তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহ তুমি যেন জীয়া চৰাই হৈ তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ ধন্যবাদ অকণমান স্কেল ইফাল সিফাল হৈ যায় যিহেতু ইনষ্ট্ৰুমেণ্ট নাই লগত এতিয়া তোমাৰ মান ভাগি গৈছে ন গাই ভাঙি গৈছে কেতিয়াবা তোমাৰ এতিয়া ভাইৰেল হ'ব চাগে ভাবুকি চাবুকি আহিছে নেকি কিবা লৈ পেলাই তেনেকুৱা মোক পাৰ্চনেলি অহা নাই কিন্তু ঘৰৰ মানুহে কৈছে অকণমান সাৱধানে চলিবি আৰু মানে কিছুমান কথা শুনিছে আৰু এনেকুৱা 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 তোমাৰ ভয় হৈছে নেকি কেতিয়াবা নাই এইটো আৰু কি ভয় আৰু ভয় নাই নাই ভয় নাই আৰু মৰিব লাগিলেতো মৰিবই লাগিব সেইটো কি মানে তুমি 100% জুবিন দাক ফ'ল' কৰা মানে ফ'ল' নহয় আদৰ্শ আৰু 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 কাক ফ'ল' কৰা আৰু কাক কোনজন ছিংগাৰক ফ'ল' কৰা অসমৰ আমাৰ এছামিছৰ নৱপ্ৰজন্মৰ চাব গ'লে মই দীক্ষিতাক ভাল পাওঁ দীক্ষিতাৰ গীতকেইটা মই ভাল পাওঁ তাৰপিছত আছে এনেকুৱা ৰাকেশ চেন্দাৰ গীতবিলাকো ভাল লাগে আৰু তাৰ আগৰ জয়ন্ত হাজৰিকা ভূপেন হাজৰিকাদেৱ সিহঁতসকলৰ গীতবিলাকো ভাল পাওঁ কিন্তু চৰ্চাত মই বিশেষকৈ জুবিন দাৰে কৰা যায় আৰু যদি মই বলীউডৰ চাব যাওঁ কেদাৰ খুব ভাল পাওঁ তাৰপিছত অৰিজিত সিং আতিফ আসলাম চান চনু নিগম এইসকলৰ কিশোৰ কুমাৰো ভাল পাওঁ এনেকুৱা আছে বহু চবৰে শুনো কিন্তু তাৰে মাজত নিজৰ এটা পাৰ্চনেল চইচ থাকে সেইটোৱে তোমাৰ এতিয়া ধৰি লোৱা ভাইৰেল হৈ যোৱাৰ পিছত ফোন কলছ আহিছেনে ফোনত যে কথা পাতিব বিচাৰো তোমাৰ লগত বা কিবা কেনেকুৱা আহিছে কচোন ফানি কিবা আহিছে নি তোমাৰ হাঁহি আছে তোমাৰ কাষত বহা মানে বহুত আহিছে মই এতিয়ালৈকে ৰিপ্লাই কৰিব পৰা নাই 10,000 মান মেছেজ পৰি আছে 10,000 মেছেজ বাপৰে মানে ছ'চিয়েল মিডিয়াই মানুহক ক'ৰ পৰা ক'লৈ লৈ যাব পাৰে চোৱাচোন ইমান শক্তিশালী কেইদিন মোৰ যিদিনা ভাইৰেল হৈছে তাৰ পৰা 5 দিনলৈকে মোটামুটি 10,000 মান ফোন আহিছে 10,000 কেনেকৈ ফোন ৰিচিভ কৰিছা 4জন ল'ৰাক মোবাইল দিছোঁ তাৰমানে ইহঁতে পাগলা হৈ গৈছে মানে পুৱা মোবাইলটো চাৰ্জত বহাই কেনে গাড়ীত চাৰ্জত বহাই কেনে কথা পাতোঁ পুৱা 4টা বজাত শুব যাওঁ আমি গাড়ীতে থাকোঁ বাপৰে কি কয় ইমান কি কথা পাতে কচোন কি কথা পাতিছে ইমান প্ৰগ্ৰেমৰ কাৰণে আৰু আৰু বেলেগ কি তোমাক মানে কিছুমান শুভেচ্ছা দিছে এইটো কিছুমান শুভেচ্ছা দিছে কিছুমান এড্ৰেছটো জানিব বিচাৰিছে এড্ৰেছ কেলে আহিব বিচাৰিছে নেকি মানে ঘৰত আহিব খোজে ক'ত ঘৰ কি কথা বহুত মানুহ আৰু বিভিন্ন কাৰণত ফোন কৰিছে কিছুমানে গালিও পাৰিছে এটাতো এনেকুৱা হৈছে বঙাইগাঁৱৰ পৰা মোক তেওঁলোকৰ পিছদিনা প্ৰগ্ৰেম আগৰ দিনা ৰাতি ফোন কৰিছে তুমি কালি বঙাইগাঁৱত আহা মই ক'লো দাদা কিয় কৈছে কালি প্ৰগ্ৰেম আছে মই ক'লো দাদা হঠাৎ ক'লে তুমি নোৱাৰি মোৰ কালি তাৰমানে তাৰে সিদিনাখনে পিছদিনা পুৱা নগাঁও নহয় কিবা এটা ইণ্টাৰভিউ হৈছিল নিতুমণি দাৰ লগত তাৰপিছত মই ক'লো দাদা মই এনেকুৱা ইণ্টাৰভিউৰ কাৰণে দিয়া আছে টাইম মইতো চেঞ্জ কৰিব নোৱাৰোঁ কৈছে নহয় তুমি আহিবই লাগিব মই ক'লো দাদা এনেকুৱা নহয় এগ্ৰিমেণ্টটো ডাঙৰ কথা নহয় আহিব লাগিব আৰু মই ক'লো দাদা মোৰ এনেকুৱা এনেকুৱা ইণ্টাৰভিউ আছে মই যাব লাগিব কৈছে তোমাৰ অকণমান বেছি হ'ল নেকি ভাইৰেল হৈ কেনে মই ফোনটো ধৰা নাই মই ফোনটো লগালে ইহঁতক দি দিছোঁ কাষৰকেইটা তাহাঁতে বুজাই কিবা কানি কৈ কিবা থামালে ইমানটো এনেকুৱা আৰু এনেকুৱা পালে অকণ মনটো দুখো লাগে চাগে ন কেতিয়াবা দুখো লাগে কয় আৰু কিছুমানে ফোনটো ৰিচিভ নকৰিলে বহুত কিবা কানি কয় ইহঁতে বেছিকৈ এতিয়া ৰিচিভ কৰে ইহঁতক কয় মোক বেছি মই ফোনটো ছুইচ অফ কৰি থৈ দিছোঁ মোৰ এতিয়া কথা পাতি মোক বিষাল নে তোমাৰ ইমান কথা পাতিলা নহয় সেইকেইদিনটো মাথা বিষাই গৈছে আৰু ফোন ধৰোঁতে তোমাৰ এনেকুৱা লাগিছে নেকি কেতিয়াবা ইমান ভাইৰেল নোহোৱাই ভাল আছিলে নেকি এনেকুৱা ফিল হৈছিলে নি কৈছোঁ আৰু মই ক'লো ভাই পেলাই কি হ'লে ইমান মানে ফোন আহিছে 4 দিন 4টা ৰাতি খোৱাই নাই আমি কমপ্লিটলি খোৱা নাই আৰু তুমিতো 2021 পৰা মানে গান গাই আছা এইটোৱে যে মানে ভাইৰেল হ'ল তুমি কি ভাবা এইটো কিহৰ কাৰণে ইমান মানে মানুহে আঁকোৱালি ল'লে বুলি ভাবা তাৰ আগত মোৰ এটা গান ভাইৰেল হৈছিল 1 মিলিয়ন গৈছিলে কোনটো গুৱাহাটীৰ অনুষ্ঠান এটা আছিল মই জুবিনদাৰ অমানিশা গানটি গাইছিলোঁ অমানিশা সাৰে আছে সেইটো গীত গাইছিলোঁ সেইটো গীতো বহুত মানে ভিউজ গৈছিলে সেইটো গীতৰ পৰা মোক অকণমান মানুহ চিনি পায় আমাৰ নলবাৰীত ওচৰ পাজৰে তাৰপিছত যেতিয়া দাদা আমাৰ মাজৰ পৰা নোহোৱা হ'ল
কিজানি মানুহখিনি অকণমান দাদাৰ কিবা এটা বিচাৰি আছিল হয়তো এইটো বস্তু কিজানি অলপ কানেক্টেড কৰি গ'ল মোৰ লগত তেনেকুৱা অ'কে এতিয়া আমি শেষ কৰি নিম বেছি দীঘল নকৰোঁ যিসকলে তোমাক চাই আছে বা যিসকলে তোমাক ইমানখিনি মৰম দিলে যাৰ কাৰণে তুমি এতিয়া ৰাইজৰ মাজত জনপ্ৰিয় হৈছা বা ৰাইজে আঁকোৱালি লৈছে কি ক'ব বিচাৰা তুমি তেওঁলোকক মই কেতিয়াও পাহৰিব নোৱাৰোঁ সদায় কৃতজ্ঞতা হৈ থাকিম মই তেওঁলোকৰ ওচৰত ইমানখিনি মৰম দিছে আদৰ দিছে আৰু সদায় ছাপোৰ্ট কৰি যাব আশীৰ্বাদ কৰিব নিজৰ ঘৰৰ ল'ৰা বুলি বহুখিনি শিকিব লগা আছে তাৰ মাজত বহুত ভুল ভ্ৰান্তিও হৈ আছে সেইখিনি আপোনালোকে দেখাই দিব ভালকৈ যাতে ভৱিষ্যতে আৰু খুটি নাটি মাৰি কিনে আগবাঢ়িব পাৰোঁ সেইখিনি আৰু তোমাৰ কিবা ক'বলগীয়া আছে নেকি কিবা ফানী মুমেণ্ট তেনেকুৱা ধৰণৰ ফানী মমেণ্ট কিবা আছে নেকি আমাৰ সুধিবলগীয়া হৈছে আকৌ মই পাহৰি গৈছোঁ মানে ইমান কাৰণ বহুত কৰিছা ন এতিয়ালৈকে কেইখন প্ৰগ্ৰেম কৰিলা তুমি এতিয়ালৈকেতো মোৰ কণ্টিনিউ চলি আছে কিমানখন কৰিলা তুমি মহাগৰ একৰ পৰা একৰ পৰা এতিয়ালৈকে আৰু 30লৈকে আছে কমপ্লিটলি জুনৰ 30লৈকে আছে জুনৰ 30লৈকে এই ফানী মমেণ্ট কিবা আছে আমাৰতো মানে গাড়ীত আৰু মানে বিভিন্ন ফানী মমেণ্ট চলি থাকে এইবিলাক ক'ব নোৱাৰি এতিয়া আৰু লগত ক'ব নোৱাৰি মানে আচ্ছা ছোৱালী প্ৰপ'জ দিছে নেকি কেতিয়াবা বহুত আহিছে হা? বহুত আহিছে কি কৈছে কোৱাচোন জানিব মন গৈছে এজনীতো মোৰ মানে গাৰ্লফ্ৰেণ্ডক মানে কৈছে তোমাৰ গাৰ্লফ্ৰেণ্ড আছে কোৱা কৈছে হেৰি মোক কৈছে দাদা তোমাৰ গাৰ্লফ্ৰেণ্ড আছে মই আছে অঁ মই ক'লো নামটো কি মই ক'লো মোক ক'লো আৰু নামটো মই মেনশ্যন নকৰোঁ অঁ নালাগে কৰিব কৈছে কেতিয়াবা নাথাকিব পাৰে নহয় সেইটো কাৰণে ইনষ্টাগ্ৰাম আইডিটো দিবা নেকি মই দিলোঁ অঁ তাৰপিছত মই ক'লো হ'ব দিয়া দাদা তাইকে যাই কেনে তাই আৰু সেই ছোৱালীজনীক মানে মেছেজ মোৰ গাৰ্লফ্ৰেণ্ডক মেছেজ তুমি তাক বাদ দিয়া তাই সি মোক ভাল পায় কি আকৌ তাইতো খঙত গোটেই একদম একদম বাঘিনী আনো হৈছে মা তুমি কাৰ লগত মেছেজ কৰিছা মই ক'লো কাৰ লগত মেছেজ কৰা নাই অঁ কৈছে এইটো কি স্ক্ৰীনশ্বট মাৰি কেনে দিছোঁ মই ক'লো মই স্ক্ৰীনশ্বট দিছোঁ চোৱা মই তাইক কৈছোঁ মোৰ গাৰ্লফ্ৰেণ্ড আছে তোমাৰ নামটো সুধিছোঁ মই দিছোঁহে অঁ তাৰপিছত তুমি মৰি যোৱা কিবা যোৱা তুমি তাক বাদ দিয়া বহুত হাকাৰ চা 3 দিন ইও বুজাব তাই ইও বুজাব পৰা নাই তাৰমানে ইও বুজাব পৰা নাই একে বেয়াকৈ কৈছে আৰু কোনে তোমাৰ গাৰ্লফ্ৰেণ্ডে আৰু বেছি অলপ পজেচিভ হয় তাই সেইকাৰণে তোমাৰ গাৰ্লফ্ৰেণ্ড হয় অঁ সেইটোৱে আৰু এতিয়া আছে বাৰু ঠিক আছে আৰু যিগৰাকী প্ৰপ'জ দিছিলে সেইগৰাকী ক'ৰ হয় মানে প্ৰগ্ৰেমত পাইছিলে নে কিনো নাজানো ইনষ্টাগ্ৰামত আহিছে হঠাৎ মেছেজ দিছে তোমাক ইমান ভাল পাই পেলালে নে হঠাতে নাজানো আৰু লগে পোৱা নাইচোন তোমাক এতিয়ালৈকে সেইটোৱে আৰু তোমাক কি এৰি দিবলৈ কৈছে বাদ দিবলৈ কৈছে এই বহুকেইটাই মানে ইনষ্টাগ্ৰাম আইডিটো সোধে অঁ। তাই সুধি কেনে তাইক মেছেজ দিয়ে তেনেকুৱা বহুতে প্ৰপ'জ কৰিছে তোমাক বহুত কেইজনীয়ে এতিয়া আহিছে এতিয়া মেছেজ চোৱাই নাই বহুতৰ বাপৰে নাপায় এইটো নকৰিবা গাৰ্লফ্ৰেণ্ডক গৈ আকৌ মেছেজ দিছে তাৰপিছত আকৌ কাজিয়া লাগিছে নাপায় আৰু তুমিতো হেৰি কৰি দিয়ে দিছা ন সেইটো একো নাই এইবিলাক চলি থাকে বাকী ভাল লাগিলে তুমি বহুত আগুৱাই বহুত যোৱা ধন্যবাদ। তোমাৰ যিখিনি উদ্দেশ্য আছে সেইখিনি সফল হওক সেইটোৱে। আৰু তুমি ৰাইজ কৰা আৰু কিবা ক'বা নি শেষত কি বুলি লাষ্ট কয় কৰা তুমি লাষ্ট কৰা নিব ৰহিম হয়নে লাগিছে নি? আচলতে মোৰ কথা কোৱাৰ অভ্যাস নাই সেইটোৱে আৰু। আজি যে এইখিনি কথা কৈছোঁ মই নাজানো কেনেকৈ ওলাইছে লাহে লাহে আপোনাক হৈ মই যাব। আগৰ পৰা চাই থাকোঁ আপোনাৰ অঁ, পডকাষ্ট বা ধন্যবাদ। আগৰ পৰা দেখা পাই থাকোঁ সেইকাৰণে অকণমান ঘৰুৱা ফিল থকাৰ কাৰণে মই ক'ব পাৰিছোঁ নহ'লে এইখিনিও ক'ব নোৱাৰিলোঁ হয় শেষত আৰু কি কওঁ বহুত ধন্যবাদ আপোনাক আগতেও মই আহিম বুলি ভাবিছিলোঁ আহিলোঁ ফাইনেলি বহুত ধন্যবাদ মোক মাতিলে ইয়ালৈ এনেকৈ আহিব লগা আছিলে তোমাৰ সেইটো কাৰণে হৈ গ'ল আৰু নাই এতিয়া লাহে লাহে তোমাৰ মানে প্ৰগ্ৰেমবিলাক কৰি থাকিব ন লাজকুৰীয়া ভাৱটো নাইকিয়া হৈ গুচি যাব এতিয়া প্ৰথম অকণমান প্ৰথম কমিছে বাৰু কমি যাব সেয়াই আছিলে আজি ৰহিমৰ লগত বহুত কথা পাতিলোঁ আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব ৰহিমক বহুত বেছি মৰম দিব বহুত যাতে তেওঁ আগুৱাই যাব পাৰে আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ